অসমত আজি ইমান কোটি 1,51,000 কোটি টকাৰ বাজেটখনত ডেভেলপমেণ্টৰ কাৰণে ধৰিছে মাত্ৰ 33,281 কোটি টকা ডেভেলপমেণ্টৰ আছে। বাকী সব পইচা ইয়াত খৰচ কৰিছে, ৰেভিনিউ এক্সপেণ্ডিচাৰত খৰচ কৰিছে। দিছ ইজ ওৱান। গতিকে এইখন বাজেটে অসমৰ ৰাইজৰ কোনো আশা আকাংক্ষা প্ৰতিফলিত কৰিব নোৱাৰে। নাম্বাৰ 1। নাম্বাৰ 2, এই বাজেটখনত যদি আপোনালোকে চায় তে দেখিব এইখন বাজেট হৈছে অকল ভোট বেংক স্থায়ী কৰাৰ বাজেট, ভোট বেংক ভোট কিনাৰ বাজেট। কেৱল অৰুণোদয়ৰ ওপৰত গুৰুত্ব দিছে, কেৱল আঁচনিৰ ওপৰত, এই আঁচনিৰ ওপৰত কেৱল গুৰুত্ব দিছে, কেৱল হিতাধিকাৰীৰ ওপৰত গুৰুত্ব দিছে। সব গোটেইখিনি হিতাধিকাৰীকে দিছে টকা, গোটেইখিনি টকা সিংহভাগ হিতাধিকাৰীক দি কেৱল তেওঁলোকে ভোট বেছ, ভোট বেংকটো অক্ষুণ্ণ ৰাখিবৰ কাৰণে এইখন হৈছে বাজেট। গতিকে এই বাজেটে আমাৰ অসমৰ ৰাইজৰ একো আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰে। এতিয়া ইয়াৰ লগত আজি চাওক, বাজেটখনত যদি চায় অসমৰ আজি জ্বলন্ত সমস্যা কি? নাম্বাৰ 1 আমাৰ নিবনুৱা সমস্যা। বাজেটত 1 টকা উল্লেখ নাই নিবনুৱা সমস্যা সমাধানৰ কাৰণে। আজি আমাৰ জ্বলন্ত সমস্যা মূল্য বৃদ্ধি, ক'তো এটা শব্দ উল্লেখ নাই মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে। আজি বাজেটত আমাৰ জ্বলন্ত সমস্যা, আজি অসমত আমাৰ জ্বলন্ত সমস্যা আমাৰ বানপানী, আমাৰ গৰাখহনীয়া। কোনো ধৰণৰ বানপানী গৰাখহনীয়াৰ কোনো স্পষ্ট উল্লেখ নাই। কোনো চিম্পলি নিয়ম মাফিক এটা এলকেশ্যন কৰিব লাগে কাৰণে কৰি থৈছে। কোনো ধৰণৰ এটা তাৰ এইটো কি বুলি কয় বিজ্ঞানসন্মত কোনো ধৰণৰ এটা ব্যৱস্থা নাইকিয়া বানপানী অসমত। গতিকে আজি চাওক, আমাৰ যিবিলাক মেজৰ সমস্যা, যিবিলাক বাৰ্নিং প্ৰব্লেম, এই বাৰ্নিং প্ৰব্লেমবিলাকেই যদি আপুনি বাজেটখনত আপোনাৰ উল্লেখ নহয়, এড্ৰেছ নকৰে, তেতিয়াহ'লে এইখন বাজেট আমি কেনেকৈ অসমৰ ৰাইজক, আজি তেওঁলোকে বিশ্বাসঘাতক কৰিছে। আজি 2 মাহৰ আগত ইলেকশ্যন হৈ গৈছে। এই ইলেকশ্যনত যিবিলাক তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি আজি তেওঁলোকে এটাও পালন কৰা নাইকিয়া। বাজেটত এটাও তাৰ ৰিফ্লেক্ট নহয়, কেৱল বেনিফিচিয়াৰীটো ৰিফ্লেক্ট হৈছে, তাৰ বাহিৰে একো ৰিফ্লেক্ট নহয়। আজি আপোনালোকে চাওক, মুখ্যমন্ত্ৰীয়ে বাজেটখন পাঠ কৰি থকাৰ লগে লগে তেওঁ খুব গৌৰৱেৰে তেওঁ ফেচবুকত উল্লেখ কৰিছে 18টা বাজেটখনৰ 18টা অভিনৱ দিশ বুলি কৈছে। তেওঁ নাম দিছে কি বুলি, অষ্টাদশ মুকুতাৰ উন্নয়নী মালা, অসম বাজেট 2026-2027। নামটো বৰ সুন্দৰ, অলংকাৰিক নাম, অষ্টাদশ মুকুতাৰ উন্নয়নী মালা। আৰু কি লিখিছে, আমাৰ বিকাশৰ আৰ্হিৰ স্তম্ভ। এইটো হৈছে মুখ্যমন্ত্ৰীৰ বাজেটৰ ভিতৰৰে বস্তু। বাজেটত থকা উল্লেখযোগ্য তেওঁ কেইটামান 18টা তেওঁ প্ৰজেক্ট, 18টা মানে স্বপ্ন তেওঁ ফেচবুকত বাজেট চলি থকা অৱস্থাত দিছে। কিন্তু এইকেইটা যদি আমি চাওঁ এটা এটাকে, আপোনালোকে দেখিব যে তেওঁ প্ৰথমে লিখিছে নিযুক্তিৰ নতুন দিগন্ত আৰু অতিৰিক্ত 2 লাখ নিযুক্তি এই বাজেট। আমি প্ৰশ্ন কৰোঁ মুখ্যমন্ত্ৰীক যে 2021ত আমি কি কৈছিল, আপুনি যে বছৰেকত 1 লাখ, 5 বছৰত 5 লাখ নিযুক্তি দিয়া হ'ব বুলি কৈছিল। কিন্তু এই 5 বছৰত কিমান নিযুক্তি দিলে? 1 লাখো দিব নোৱাৰিলে। 97,000 কওঁতে ভুল বজাইছে 1 লাখ বুলি, কিন্তু 97,000 নিযুক্তি দিছে। আৰু কেনেকুৱা নিযুক্তি আপুনি জানে? এডিআৰ চিষ্টেমত হৈছে একেটা ল'ৰাই 3টা বিভাগত পাইছে, সেইটো তাক 3টা ধৰিছে। সি জইন কৰিব যিকোনো এটাতে। একেটা ল'ৰাই, একেটা কেণ্ডিডেটে 3টা বিভাগত চাকৰি পাইছে, কোনোবাই 4টাতো পাইছে। কিন্তু সেইটো তেওঁলোকে ইয়াত যোগ কৰি এনেকুৱাকৈ সংখ্যা দেখুৱাই আমাক দুৰ্বল বনাইছে। গতিকে এতিয়া ইয়াত এই বাজেটত নিযুক্তিৰ কাৰণে কি ক'লে, 2 লাখ। আমি 2 লাখ ক'ৰ পৰা, তুমি 5 বছৰত তুমি 1 লাখ দিব নোৱাৰিলা, 5 বছৰত 1 লাখ দিব নোৱাৰিলা। এতিয়া তুমি 2 লাখৰ কথা কৈছা। এবছৰত তুমি 2 লাখৰ কথা কৈছা। এবছৰো নাই, 8 মাহ আছে, 8 মাহত তুমি 2 লাখৰ কথা কৈছা। এইবিলাক হৈছে মানুহক দুৰ্বল বনাবলৈ। আৰু আজি তাৰ বিপৰীতে আজি আমাৰ 35 লাখ অসমত ৰেজিষ্টাৰ্ড নিবনুৱা যুৱক যুৱতীৰ সংখ্যা এতিয়া মোটামুটি 35 লাখ।
এতিয়া ৰেজিষ্টাৰ্ড এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ্ড গতিকে এই বাজেটত এটা শব্দ এই ৩৫ লাখ নিবনুৱা যুৱক যুৱতীৰ সমস্যা কেনেকৈ সমাধান কৰা হ'ব চিম্পলি ২০০০ টকা গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট ল'ৰাক ২০০০ টকা দিলে তেওঁলোকৰ সমস্যা সমাধান নহয় নিবনুৱা সমস্যা সমাধান নহয় বাবু আঁচনিখন ল'লে নিবনুৱা সমস্যা সমাধান নহয়